তিতাবৰত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভাস্কৰজ্যোতি বৰুৱাই। তিতাবৰীয়া ৰাইজ বিভিন্ন দল সংগঠনৰ সিদ্ধান্ত মৰ্মে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভাস্কৰজ্যোতি বৰুৱাই। সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতে যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে কংগ্ৰেছ কৰ্মীৰ মাজত। প্ৰাণকৰ্মীৰ প্ৰাৰ্থিত্বক লৈ সন্তুষ্ট নাছিল তিতাবৰবাসী আৰু যাৰ বাবে তামোল পাণ শৰাই আগবঢ়াই ভাস্কৰ বৰুৱাক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খেলিবলৈ অনুৰোধ জনায় তিতাবৰবাসীয়ে। ইয়াৰ পিছতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাস্কৰ বৰুৱাই। প্ৰথম কথা হ'ল কি তিতাবৰ বিধানসভা সমষ্টিৰ যিবিলাক ভোটাৰ আছে বা ৰাইজ আছে, বিভিন্ন দল সংগঠন আছে, সকলোৱে তেওঁক আশা কৰিছে যে পুনৰবাৰ তেওঁ মানে বিধায়ক হওক তিতাবৰ বিধানসভা সমষ্টিটোত। এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ অকল কংগ্ৰেছ দলৰ ভোটাৰে বা কৰ্মীয়ে বা কৰ্মকৰ্তাই ইয়াত অহা নাই। আমি তিতাবৰৰ বিভিন্ন দল সংগঠন আপোনাৰ বিশেষকৈ ভাল লাগিছে ভাৰতীয় জনতা পাৰ্টীৰ কিছু সংখ্যক মানে নেতা বুলিয়ে কৈছোঁ, নেতা কৰ্মীয়ে আমাৰ লগত সেই সন্থাই আমাৰ লগত যোগাযোগ কৰিছে আৰু ইতিমধ্যে দুই এক আহিছেও, দেখিছেও আপোনালোকে। গতিকে আমি তাত অত্যন্ত সুখী হৈছোঁ আৰু আশা কৰিছোঁ ভাস্কৰজ্যোতি বৰুৱা পুনৰবাৰ তিতাবৰ বিধানসভা সমষ্টিত বিধায়ক হিচাপে মানে তেখেতে মানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ বিধায়ক নিশ্চিতভাৱে বিধায়কে আসনখন তেওঁ গ্ৰহণ কৰিব। তেখেত মানে প্ৰথম কথা হ'ল তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি তেখেত অনুগত্য। গতিকে তেওঁ মানে ধৰক আপোনালোকৰ আগত মুখখন খুলি দিবলৈ অকণ অসুবিধা পাইছে বৰ্তমান সময়ত, নিশ্চয় খুলিব অহা কাইলৈ বা আজি পিছবেলালৈ হয়তো তেখেতে খুলিব মুখখন। কিন্তু তেখেতে এতিয়া চিন্তা চৰ্চা কৰিছে, ৰাইজে তেখেতক কাকতি মিনতি কৰিছে তিতাবৰ বিধানসভা সফুৰা লৈ পেলাই। শৰাই সফুৰাটো এইটো বাৰু কৈছোঁ, কাকতি মিনতি কৰিছে। দেখিছে কালি পৰহি ৰাতিৰ পৰা 12 বজাৰ পৰা নিশা 12 বজাৰ পৰা তেখেতৰ ঘৰত মানুহেই মানুহ। গতিকে তেখেতেও অলপ অনুশোচনা কৰিছে যে মই তিতাবৰ ৰাইজৰ লগত থাকিম নে মই কোনোবা এটা নিৰ্দিষ্ট ৰাজনৈতিক দলত থাকিম। এই কথাটো চিন্তা কৰিবলৈ তেখেতৰ নিচিনা এজন ব্যক্তিৰ কিছু সময় প্ৰয়োজন হ'ব। গতিকে মই আশা কৰিছোঁ তেখেতে আমাক ইতিমধ্যে এটা সেউজ সংকেত দিছে যে তোমালোকে তোমালোকৰ কামত অগ্ৰসৰ হোৱা আৰু মই যিখিনি কৰিব লাগিব। এইটো নিশ্চয় 100% সত্য। যেতিয়া আমাৰ ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়ে তিতাবৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে মানে প্ৰক্ষেপ হৈছে বুলি তিতাবৰী ৰাইজে ইতিমধ্যে এইটো যিখিনি কৰিব লাগে সেইখিনি কৰি আছে। ইয়াৰ পিছত আপোনালোকে দেখিব কংগ্ৰেছ দলৰ পৰা যিসকল প্ৰকৃততে কংগ্ৰেছ দলত আছে, দুই নাও দুই ভৰি হৈ মুকলিকৈ আহিব পৰা নাই, ভাস্কৰ দাৰ ওচৰলৈ মুকলিকৈ আহিব পৰা নাই, কিন্তু ভিতৰুৱাকৈ তেখেতসকলে মানে আমাৰ ভাস্কৰ দাৰ লগত যোগাযোগত আছে, আমাৰ লগতো যোগাযোগ আছে। গতিকে ইতিমধ্যে আপোনালোকে দেখিব যিসকলে ব্লক কংগ্ৰেছৰ লগত জড়িত হৈ আছে তিতাবৰ মানে ভোটাৰ হিচাপে বা কৰ্মকৰ্তা হিচাপে, তেখেতৰ ইতিমধ্যে ইয়ালৈ আগমন ঘটিব।